আজি মই মাংস বনাইছোঁ টেকেলিত আৰু টেকেলিত কেনেকৈ মাংস বনাইছোঁ তাকে ভাবিছোঁ অকণমান আপোনালোকক দেখাই দিছোঁ আৰু আপোনালোকে সহজতে ঘৰতে বনাব পাৰিব। প্ৰথমতে মাংস লৈ লৈছোঁ আৰু এইফালে মই 2টা জলকীয়া আৰু এটা পিঁয়াজ পিচি লৈছোঁ, আদা নহৰু খুন্দি লৈছোঁ আৰু অলপ পিঁয়াজ কাটি লৈছোঁ আৰু এটা বিলাহী লৈছোঁ। এতিয়া মই মাংসখিনি অলপ নিমখ, অলপ হালধি আৰু অলপ মই জিৰা ধনিয়া পাউডাৰ, অলপ লাল মিৰ্চ পাউডাৰ আৰু মিট মছলা দিছোঁ আৰু এতিয়া ইয়াত মই অলপ মিঠাতেল দিম। মিঠাতেল দি মই ভালকৈ এইখিনি সানি ল'ম। এই পিচি লোৱা পেষ্টখিনি দি দিছোঁ আৰু পিঁয়াজখিনি দি মই ভালকৈ এইখিনি মেৰিনেট কৰি আধা ঘণ্টামানৰ কাৰণে মই ৰাখি দিম। আৰু মই যিটো টেকেলিত বনাম সেইটো বাহিৰত এনেকৈ মই মাটিৰে লিপি ৰাখিছোঁ আৰু পুৰিবলৈ মানে জুইত দিবলৈ অলপ ভাল হয় এনেকৈ কৰিলে। আৰু এতিয়া ইয়াত মই অলপ মিঠাতেল দিছোঁ আৰু মেৰিনেট কৰা মাংসখিনি দি দিম। আৰু এতিয়া মই তেলখিনিৰ লগত ভালকৈ মিহলাই দিছোঁ। কাটি থোৱা বিলাহীটো দি দিছোঁ আৰু লগতে 2টা নহৰু দিছোঁ। এতিয়া অলপ পানী দিছোঁ সিজিবৰ কাৰণে। আপোনালোকে অনুমান কৰি দিব যিমানটো মাংস বনায় সেইটো হিচাপত পানীটো দিব, বহুত বেছি নিদিব। আৰু এনেকৈ মই আটা দি পিনি ঢাকনটো লগাই দিছোঁ যাতে ইয়াত কোনো ধৰণৰ হাৱা সোমাব নোৱাৰে মানে। আৰু বাহিৰত মই জুই জ্বলাই ৰাখিছিলোঁ, অলপ অঙঠা পৰি আছে। অলপ অঙঠা আৰু জুই 2টা মিলাই মই ৰান্ধিম। বহুত বেছিকৈ জুই দিলেও বেয়া হ'ব। মোৰ মাংস ইয়াত বনি আছে। ইয়াৰ পৰা এটা শব্দ হৈছে, চৰ শব্দ এটা হৈ আছে আৰু 45 মিনিটমান এনেকৈ ৰখাৰ পাছত মাংসটো প্ৰায় ৰেডি হ'ল। মই ভিতৰলৈ লৈ আহিলোঁ, লৈ আহি এতিয়া উলিয়াম কেনেকুৱা হৈছে। আৰু এয়া দেখিছেনে মোৰ মাংস ধুনীয়াকৈ বনি গ'ল। আৰু এয়া মোৰ টেকেলিত দিয়া মাংস ৰেডি। আৰু কোনে কোনে টেকেলিত দিয়া মাংস খাই ভাল পায় কমেণ্ট এটা কৰি জনাব।